17 সেপ্টেম্বৰত হিমন্ত চৰকাৰে পুনৰ ল'ব 500 কোটি টকা ঋণ 1,55,000 কোটি টকাৰে ধাৰুৱা ৰাজ্য চৰকাৰ হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ধাৰৰ উপৰি ধাৰ লৈছে হিমন্ত চৰকাৰে ৰাজকোষৰ তলি উদং ডেম কেয়াৰ হিমন্ত চৰকাৰ যধে মধে ধন খৰচ কৰি বিপদত হিমন্ত চৰকাৰ অতি ভয়ানক দিশত অসমৰ অৰ্থনীতি তেতুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত চৰকাৰ ৰাজ্য চলাবলৈ টকা নাই হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ এফালে আঁচনিৰ ঘোষণা হিতাধিকাৰী সৃষ্টি আনফালে ধাৰত ককবকাইছে হিমন্ত চৰকাৰ প্ৰতিমাহে ধাৰ লৈ লৈ দেউলীয়া অৱস্থাৰ সৃষ্টি হৈছে হিমন্ত চৰকাৰৰ ঋণৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত চৰকাৰ হিতাধিকাৰী আঁচনি যিমানে বৃদ্ধি পাইছে সিমানে সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ প্ৰতিমাহে ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিমন্ত চৰকাৰে এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰৰ বোজা যি আঁচনিত নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো ধৰণৰ অৰিহণা সেই আঁচনি খৰচ কৰিছে কোটি কোটি টকা ধাৰৰ বোজা লৈ লৈ মুখত ডাঙৰ ডাঙৰ কথা হিমন্ত চৰকাৰৰ আৰু এনেধৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সৰ্বসাধাৰণ জনতাক মূল্য বৃদ্ধিৰ জৰিয়তে মাধমাৰ সুধাই ৰামটাঙোন সুধাই প্ৰতিমাহে ধাৰ লৈ আছে আৰু লৈ আছে নিউজ ডেস্ক এনি টক্স